তো ছাত্রছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম পৃথিৱীৰ ভূগোল এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়ৰ কমন পাবা। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা, যিটো ক'বা সেইটোই মই মানি ল'ম। 100% চিয়ৰ মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ থাকে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন? প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ, দক্ষিণ মহাসাগৰ। কুৱেশ্যনটো কি কৈছে, তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম হ'ল আটলান্টিক মহাসাগৰ। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব, আটলান্টিক মহাসাগৰ। উত্তৰ আটলান্টিক মহাসাগৰ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? উত্তৰ আমেৰিকা মহাদেশ, ইউৰোপ মহাদেশ, এণ্টাৰ্কটিকা মহাদেশ, ওচেনিয়া মহাদেশ। কুৱেশ্যনটো কি কৈছে, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হ'ল ওচেনিয়া মহাদেশ। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব, ওচেনিয়া মহাদেশ। উত্তৰ ওচেনিয়া মহাদেশ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ। কুৱেশ্যনটো কি কৈছে, ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ফকলেণ্ড দ্বীপটো আটলান্টিক মহাসাগৰত অৱস্থিত। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব, আটলান্টিক মহাসাগৰ। উত্তৰ আটলান্টিক মহাসাগৰ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? কুৱেশ্যনটো কি কৈছে, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা এছিয়া আৰু আফ্ৰিকা মহাদেশক লোহিত সাগৰে পৃথক কৰিছে। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব, লোহিত সাগৰ। উত্তৰ লোহিত সাগৰ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ মুঠ মাটিকালি, কুৱেশ্যনটো কি কৈছে, পৃথিৱীৰ মুঠ মাটিকালি কিমান সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব, প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ। উত্তৰ প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ দীৰ্ঘতম নদী, কুৱেশ্যনটো কি কৈছে, পৃথিৱীৰ দীৰ্ঘতম নদী কোনখন সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ দীৰ্ঘতম নদীখনৰ নাম হ'ল নীল নদী। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব, উত্তৰ নীল নদী হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ, ৰাছিয়া, এছিয়া, কানাডা, ব্ৰাজিল। কুৱেশ্যনটো কি কৈছে, পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশখনৰ নাম কি সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশখনৰ নাম হ'ল কানাডা। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব, উত্তৰ কানাডা হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীত সৰ্বমুঠ দেশ, কুৱেশ্যনটো কি কৈছে, পৃথিৱীত সৰ্বমুঠ দেশ কিমানখন আছে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীত সৰ্বমুঠ দেশখনৰ সংখ্যা কিমান? 197। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব, উত্তৰ 197 হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। কোনখন মালভূমি পৃথিৱীৰ মধুচ হিচাপে জনাজাত? কুৱেশ্যনটো কি কৈছে, কোনখন মালভূমি পৃথিৱীৰ মধুচ হিচাপে জনাজাত
সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পামিৰ মালভূমিক পৃথিৱীৰ মধুচ হিচাপে জনাজাত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ পামিৰ মালভূমি হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ মহাদেশৰ সংখ্যা 7, 5, 9, 6। কুৱেশ্যনটো কি কৈছে? পৃথিৱীৰ মহাদেশৰ সংখ্যা কিমান সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ মহাদেশৰ সংখ্যা হ'ল কিমানখন হ'ব? 7খন। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 7 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ মহাসাগৰৰ সংখ্যা 7, 5, 6, 4। কুৱেশ্যনটো কি কৈছে? পৃথিৱীৰ মহাসাগৰৰ সংখ্যা কিমান সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ মহাসাগৰৰ সংখ্যা হ'ল কিমান হ'ব? 5। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 5 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। এছিয়া মহাদেশৰ মাটিকালি হ'ল। কুৱেশ্যনটো কি কৈছে? এছিয়া মহাদেশৰ মাটিকালি কিমান সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা এছিয়া মহাদেশৰ মাটিকালি হ'ল কিমান হ'ব? 44.6 নিযুত বৰ্গ কিলোমিটাৰ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 44.6 নিযুত বৰ্গ কিলোমিটাৰ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ সাগৰ কি? কুৱেশ্যনটো কি কৈছে? পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ সাগৰখনৰ নাম কি সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ সাগৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ প্ৰশান্ত মহাসাগৰ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি? ভাৰত, জাপান, চীন, আমেৰিকা। কুৱেশ্যনটো কি কৈছে? পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম হ'ল চীন। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ চীন হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ উচ্চতম মালভূমি কি? কুৱেশ্যনটো কি কৈছে? পৃথিৱীৰ উচ্চতম মালভূমিখনৰ নাম কি সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ উচ্চতম মালভূমিখনৰ নাম হ'ল পামিৰ মালভূমি। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ পামিৰ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো কি? কুৱেশ্যনটো কি কৈছে? পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম হ'ল এণ্ডিছ পৰ্বতমালা। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ এণ্ডিছ পৰ্বতমালা হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগ কোনটো? কুৱেশ্যনটো কি কৈছে? পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগ কোনটো সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগটোৰ নাম হ'ল এভাৰেষ্ট শৃংগ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ এভাৰেষ্ট শৃংগ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। আটলাণ্টিক মহাসাগৰৰ আকৃতি ইংৰাজী ডেছ আখৰটোৰ দৰে। কুৱেশ্যনটো কি কৈছে? আটলাণ্টিক মহাসাগৰৰ আকৃতি ইংৰাজী কোনটো আখৰৰ দৰে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা আটলাণ্টিক মহাসাগৰৰ আকৃতি ইংৰাজী এছ আখৰটোৰ দৰে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। কিন্তু অপশ্যন কেইটা অলপ উলট পালট হৈছে, প্ৰিণ্টিং মিষ্টেক হৈছে, তোমালোক চাই ল'বা দেই। এ চি বি ডি হ'ব লাগিছিল এ বি চি ডি, কিন্তু তোমালোক মনত কৰিবা চি অপশ্যনটো শুদ্ধ উত্তৰ, যিটো এছ আখৰটোৰ দৰে লিখা আছে। বুজি পালা? শুদ্ধ উত্তৰ কোনটো হ'ব? এছ আখৰটোৰ। বুজি পালা? উত্তৰ এছ আখৰটোৰ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ ক'ত অৱস্থিত? ভাৰত, জাপান, ৰাছিয়া, শ্ৰীলংকা। কুৱেশ্যনটো কি কৈছে?
পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ ক'ত অৱস্থিত সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা উমানন্দ ভাৰতত অৱস্থিত। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এই নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ভাৰত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি? চীন, ভাৰত, ৰাছিয়া, আমেৰিকা। কুৱেশ্যনটো কি কৈছে? পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম হ'ল ৰাছিয়া। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ৰাছিয়া হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম দেশ। কুৱেশ্যনটো কি কৈছে? পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম দেশ কোনখন সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম দেশখনৰ নাম হ'ল ভেটিকান চিটি। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ভেটিকান চিটি হৈ গ'ল। মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবাই পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।